বন বিভাগৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে সৰব অৰণ্য মানৱ যাদৱ পায়েং। ব্ৰহ্মপুত্ৰৰ পাৰৰ মাটি খন্দা কাৰ্যই ভাবুকি আনিছে যোৰহাটলৈ। দক্ষিণৰ মাটি খন্দা দিশলৈ বৈ আহিব পাৰে ব্ৰহ্মপুত্ৰৰ সুঁতি। শংকিত হৈ পৰিছে নদীপৰীয়া ৰাইজ। যোৰহাটৰ বন বিভাগৰ একাংশ বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে। বন বিভাগৰ অদূৰদৰ্শিতাৰ ফলত ককিলামুখত ৫ টন স্পাৰৰ সমীপত একাংশ ঠিকাদাৰক খান্দিবলৈ দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ পলসুৱা মাটি। ব্ৰহ্মপুত্ৰৰ দক্ষিণ নদীৰ পাৰতে মাটি খন্দাৰ ফলত নদীৰ সুঁতিটো দক্ষিণমুৱা হৈ যোৰহাট নগৰৰ দিশে সোমাই অহাৰ সম্ভাৱনা ব্যক্ত কৰি শংকিত হৈ পৰিছে যাদৱ পায়েং। লোহিতৰ দক্ষিণৰ কাঠগড়াৰ পৰা দক্ষিণৰ কাঠগড়ালে যিটোত মানুহ সংস্থাপন আছে এইটো মাজুলীৰ ভোটাৰ আছে আৰু এই খনন কাৰ্য যোৱাতে কেনেকৈ পালে, কেনেকৈ মাটিটো খান্দিলে, সেইটোতো তাৎপৰ্যৰ বিষয় হৈছে। জাজিমুখৰ পৰা চিকাইঘাটলৈ খনন কাৰ্যটো কৰিব নালাগে। আমালৈ বহু ভাবুকীয়া খৰালিমলাই খনন কাৰ্য বহু দলৈকে খান্দিলে নহয়। মেইন নদীটো ব্ৰহ্মপুত্ৰটো ইয়ালৈ আহিলে, পানীটো টানি দিলে, গোটেই পানীটো টানি ইয়ালৈ আহিলে, এতিয়া মাজুলীলৈ নদী নাই। এই বিষয়ে বন বিভাগৰ সংশ্লিষ্ট ৰেঞ্জাৰগৰাকীক জনাই মাটি খনন বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল যদিও বিষয়াগৰাকীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ যাদৱ পায়েঙৰ। ইয়াৰ পাছতে যোৰহাটৰ ডিএফঅ আৰু জিলা আয়ুক্তক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ লিখিতভাৱে আবেদন জনাইছে যাদৱ পায়েঙে। মই স্পষ্ট ভাষাত কৈলোঁ, আপুনি ইয়াত খনন কাৰ্য পাৰ্মিট নাই, মই জানো মানে সেইবোৰ বিষয় লৈ আগৰ পৰা কৰিছোঁ। আগত 4 লেনৰ কাৰণেহে তাৰ পৰাই মাটিটো নিয়কচোন বুলি পেলাই সোনকালে ৰাস্তাটো হওক বুলি পেলাই দিয়াইছিলোঁ। এতিয়া কিন্তু এইটো কৰিব নোৱাৰিব। কেৱল ধন ঘটিবৰ বাবে যোৰহাটৰ বিস্তীৰ্ণ এলেকাত ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দি এই মাটি খন্দা কাৰ্য চলাই থকা বুলি অভিযোগ তুলিছে অৰণ্য মানৱগৰাকীয়ে। বন বিভাগে কালি মই এইটো GCP লৈ গৈছে, ক'লৈ লৈ গৈছে, সেইটোত যি জেগাটোত খনন কাৰ্য কৰিব সেই জেগাটোত ঘাঁহ আছে। হাতীজুম কেতিয়াবা আহি তাতে ৰৈ যায়। তাত ঢেকীয়াপতীয়া বাঘে আজি 10 বছৰ আগত মানুহ মাৰিছে আৰু হৰিণাও থাকে আৰু গৰুও থাকে। ইপাৰৰ পৰা আহে, এইপাৰ কাজিৰঙাৰ পৰা আহে বা মূৰ হাবিৰ পৰা আহে, তাতে থাকে। আৰু তেনেকুৱা এখন খনন কাৰ্য কৰি জৈৱ বৈচিত্ৰ্য শেষ কৰাটো কিবা ৰুল ৰেগুলেশ্যন আছেনে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ? আনহাতে চৰকাৰী পুঁজিৰে বৃক্ষৰোপণ কৰিবলৈ যাওঁতে এই অঞ্চলটো যোৰহাটৰ পৰিৱৰ্তে মাজুলী জিলাৰ অন্তৰ্গত বুলি একাংশ বিষয়াই মত পোষণ কৰি বাধা দিছিল যাদৱ পায়েঙক। কিন্তু মাটি খন্দাৰ ক্ষেত্ৰত অঞ্চলটোত যোৰহাট বন বিভাগৰ অধীন কেনেকৈ হৈ পৰিল বুলি বন বিষয়াসকলক প্ৰশ্ন যাদৱ পায়েঙৰ। যদি মাজুলী মাটি হয় যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সেইটোতো ডাঙৰ তাৎপৰ্যৰ বিষয়।